নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এটা বহুত ভাল খবৰ লৈ মই এইটো ভিডিঅ' বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিলে সকলোবোৰ তথ্য গম পাব। কাৰণ যিহেতু অসমৰ বৰ্তমান সকলোৱে এটা চাকৰিৰ কাৰণে বাট চাই আছে। বহুতে চৰকাৰী চাকৰিৰ কাৰণে বাট চাই আছে, কিন্তু সকলোৱেতো চৰকাৰী চাকৰি নাপায়। তো আপোনালোকে ঘৰৰ পৰা বা হওক বা কিছুমান প্ৰাইভেট চাকৰি হওক কৰিম বুলি ভাবি আছে। আৰু এতিয়া অসমতো এটা ঢৌ আহি গৈছে যে নিজৰ মোবাইলৰ পৰাই যেনেকৈ নহওক ঘৰৰ পৰা কিবা কাম কৰিব পাৰিলে বেছি ভাল আছিল নেকি বুলি বহুতে ভাবি থাকে। তো তেনে ক্ষেত্ৰত আমাজনৰ ফালৰ পৰা এটা নতুন জব আহিছে, যিটো নেকি আপোনাৰ অৰ্ডাৰ চেকিং জব। তো ঘৰৰ পৰাই আপুনি কৰিব পাৰিব। যিকোনো মহিলা হওক বা পুৰুষ হওক সকলোৱে কৰিব পাৰিব ঘৰৰ পৰাই, নিজৰ ঘৰত থাকিয়ে। তো আপোনাৰ টাইম সুবিধা মিলি নিজে কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ এপ্লাই কৰোঁতে আবেদন মাচুলটো দিব নালাগে। তো তেনে ক্ষেত্ৰত আপোনালোকে আবেদনটো কৰি থ'ব পাৰে, যিহেতু আবেদন মাচুল নাই। আৰু ইয়াত যিটো আপোনাৰ দৰমহা হ'ব, এইটো আপোনাৰ 30,000 টকা প্ৰতিমাহে দৰমহা হ'ব। আৰু এইটো ঘৰৰ পৰা আপুনি কৰিব পাৰিব, মোবাইল হওক বা লেপটপ হওক। তো লেপটপ হ'লে বেছি ভাল, কিন্তু আপুনি লেপটপ নহ'লেও ঘৰৰ পৰাই কৰিব পাৰিব এইটো চাকৰি। তো আপোনালোকক মই সকলোবোৰ তথ্য ভালদৰে জনাই দিম। আৰু ইয়াত আটাইতকৈ এটা কথা যে অসমৰ সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। আৰু যিটো আপোনাৰ অৰ্হতা, সেইটো 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট পাছ সকলোৱে ইয়াত এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু জবটো কেনেধৰণৰ হ'ব সকলোবোৰ তথ্য মই এইটো ভিডিঅ'ত জনাই দিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আপোনাৰ অফিচিয়েল ৱেবছাইটলৈ গৈ দেখাই দিছোঁ, আমাজনৰ অফিচিয়েল ৱেবছাইটলৈ গৈ। তো ইয়াত আপোনালোকে চাব পাৰে যে বিভিন্ন ধৰণৰ অৰ্ডাৰবোৰ যিহেতু মানুহবিলাকে কৰে, আৰু সেই অৰ্ডাৰবোৰ আপুনি চেক কৰাৰ আপোনাৰ জবটো সেনেকুৱা হ'ব। আৰু জবটোত আপোনাৰ কি কি প্ৰচেছ থাকিব বা কি কি আপোনাৰ লগত লাগিব সকলোবোৰ তথ্য মই এইটো ভিডিঅ'তে জনাই দিম। তো প্ৰথমতে আপোনালোকে চাব পাৰে যে যিহেতু আমাজনত লাখ লাখ অৰ্ডাৰ আহে, আৰু সেই লাখ লাখ অৰ্ডাৰ আপোনালোকে চেকিং কৰিব লাগিব যিহেতু জবটো পালে। আৰু যিহেতু ইয়াত আবেদন মাচুল নালাগে, তো আপোনালোকে এপ্লাই কৰি থ'ব পাৰে। কাৰণ পাই গ'লে আপুনি ঘৰৰ পৰা নিজৰ মোবাইলৰ পৰা হওক বা লেপটপৰ পৰা হওক এইটো জব আপুনি নিজৰ মতে কৰিব পাৰিব। আৰু দৰমহা যিহেতু যথেষ্ট ধুনীয়া, তো আপোনালোকে এইটো এপ্লাইটো কৰি থ'ব পাৰে। আৰু ভিডিঅ'টো ভালদৰে চাই থাকক, মই আপোনাক সম্পূৰ্ণ ডিটেইলছ জনাই দিম কেনেদৰে অনলাইন এপ্লাই কৰিব পাৰিব। এইটো ৱেবছাইটৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰোঁতে বেছি টাইম নালাগে, বেছি প্ৰচেছ নাই। তো আপোনালোকক এটা কলিং আহিব, আৰু ঘৰৰ পৰা আপোনাৰ যিটো ভিডিঅ' কল যোগে ইণ্টাৰভিউ হ'ব। আৰু ইয়াত বেছি কোৱালিফিকেশ্যনৰ কথা নাই, কাৰণ আপোনালোকে গমেই পাইছে যে আজিকালি কি হয়, জববিলাকত নিজৰ কোৱালিফিকেশ্যনতকৈ নিজৰ যিটো আপোনাৰ স্কিল আছে সেই স্কিলটোৰ ওপৰত ডিপেণ্ড কৰে। তো এইবিলাক জবত আপোনাৰ বেছিকৈ কোৱালিফিকেশ্যন নাচায়, আপোনাৰ কেনেকুৱা ধৰণৰ স্কিল আছে সেইটো আপোনাৰ ইণ্টাৰভিউত চাব বা ভিডিঅ' কলৰ জৰিয়তে আপুনি চাব। যদি আপুনি স্কিলটো দেখুৱাব পাৰে, তেতিয়াহ'লে জবটো পোৱাত যথেষ্ট সুবিধা হ'ব। আৰু অসমৰ পৰা যিহেতু বহুতেই ইয়াত এনেকুৱা ধৰণৰ জব কৰি আছে, জিঅ'ৰে হওক বা আমাজনৰ হওক বা ফ্লিপকাৰ্টৰ হওক, জবটো কৰি আছে। আৰু বহুতে হয়তো গম পায়, বহুতে হয়তো গম নাপায়। তো আপোনালোকে এইটো ভিডিঅ' চাই থাকিলে সকলোবোৰ তথ্য গম পাব। আৰু ইয়াত আপোনালোকে চাব পাৰে যে আমাজন জব, ইয়াত আপোনাৰ টোটেল 10,000 নতুন ভেকেঞ্চি আছে অল ইণ্ডিয়া মিলি। অসমৰ কাৰণে আপোনাৰ 3,000 প্লাছ ভেকেঞ্চি আছে ৱৰ্ক ফ্ৰম হোম জব। তো আপুনি ঘৰৰ পৰা কৰিব পাৰিব। তলত আপোনাৰ চাব পাৰে কেটাগৰী ৱাইজ জবসমূহ ভাগ ভাগ কৰি দিয়া আছে। প্ৰথমতে আছে আপোনাৰ যিটো এডমিনিষ্ট্ৰেটিভ ষ্টাফ আছে, 548টা জব অ'পেন আছে ইয়াত। বিজনেছ এণ্ড মাৰ্চেণ্টাইজ ডেভেলপমেণ্টৰ আছে। তাৰপিছত অডিঅ' ভিডিঅ' আৰু ফটোগ্ৰাফাৰ প্ৰডাকশ্যনৰ আছে 26টা জব। বিজনেছ ইণ্টেলিজেণ্ট এণ্ড ডাটা ইঞ্জিনিয়াৰিঙত আছে আপোনাৰ 206টা। আৰু ইয়াত আপোনাৰ CMOৰ আছে। বাইং প্লেনিং এণ্ড ইন ষ্টক মেনেজমেণ্টত আছে আপোনাৰ 225টা ভেকেঞ্চি। কাষ্টমাৰ ছাৰ্ভিচত আছে আপোনাৰ 105টা অ'পেন জব আছে ইয়াত। ডাটাবেছ এডমিনিষ্ট্ৰেশ্যনত আছে আপোনাৰ 22টা। ডাটা ছায়েন্সত আছে আপোনাৰ 151টা। ডিজাইনত আছে আপোনাৰ 213টা। ইকনমিক্সত আছে আপোনাৰ 31টা। তাৰপিছত আপোনাৰ এডিটৰিয়েল ৰাইটিং আৰু কণ্টেণ্ট মেনেজমেণ্টত আছে আপোনাৰ 132টা। এইকেইটা জব আপোনাৰ যিটো আপোনাৰ এইটো আছে, এই জবটো আপুনি ঘৰৰ পৰা কৰিব পাৰিব, ৱৰ্ক ফ্ৰম হোম জব। তাৰপিছত ফেচিলিয়েটছ মেইনটেনেন্স এণ্ড ৰিয়েল ইষ্টেট, ইয়াত আপোনাৰ 985টা জব আছে। ফাইনেন্সত আছে আপোনাৰ 594টা। তেনেকুৱা ধৰণৰ আপোনাৰ বহুতো ভেকেঞ্চি আছে। আৰু কিছুমান আপোনাৰ ফিজিকেল আপুনি অফিচত জইন কৰিব লাগিব, কিছুমান ঘৰৰ পৰাই কৰিব পাৰিব। আৰু ইয়াত বেছিভাগ যিহেতু অসমৰ কাৰণে 3,000মান ভেকেঞ্চি মুকলি হৈছে। তো ইয়াত আপুনি ৱৰ্ক ফ্ৰম হোম জব আছে কিছুমান 1,500 2,000মান ঘৰৰ পৰা কৰিব পাৰিব। কাষ্টমাৰ ছাৰ্ভিচে হওক বা ৰাইটিঙে হওক, তেনেকুৱা ধৰণৰ জবসমূহ আমি ঘৰৰ পৰা কৰিব পাৰিব। আৰু ইয়াত যিটো আপোনাৰ ইণ্টাৰভিউ প্ৰচেছটো হ'ব কেনেকুৱা ধৰণৰ মই দেখাই দিছোঁ। আৰু কোৱালিফিকেশ্যন আপোনাৰ কি কি লাগিব মই দেখাই দিছোঁ। মই অলৰেডি কৈছোঁ যে ইয়াত বেছিকৈ কোৱালিফিকেশ্যন গুৰুত্ব নিদিয়ে, স্কিলটো আপুনি গুৰুত্ব দিব আপোনাৰ। তো বহুতো যিহেতু আমাজনৰ ফালৰ পৰা মুকলি হৈছে জব, তো আপোনালোকে যদি ইচ্ছুক তেতিয়াহ'লে কৰিব পাৰিব। আৰু আটাইতকৈ ভাল কথা, ইয়াত আপোনাৰ আবেদন মাচুল দিব নালাগে, সেইটো যথেষ্ট ভাল কথা। তো আপোনালোকে চাব পাৰে মই কেনেদৰে এপ্লাই কৰিব পাৰিব মই দেখাই দিছোঁ। আৰু ইয়াত আপোনালোকে চাব পাৰে যে যিটো
জব প্ৰফাইলটো আছে, এই জব প্ৰফাইলটো আপোনাৰ কেনেকুৱা হ'ব, যিটো প্ৰথমতে আছে অফিচ বেছ, তো এই যে অফিচ বেছত আপোনালোকে চাব পাৰে। মই বেছি যিটো ঘৰৰ পৰা কৰিব পাৰিব সেইটো কৈ দিছোঁ। কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট ৰিম'ট, ইয়াত আপোনাৰ ৱৰ্কিংটো কেনেকুৱা হ'ব, ৱৰ্কিংটো ৰিম'টলি হ'ব। আপুনি কাষ্টমাৰৰ লগত আপোনাৰ মানে ইমেইল হওক বা চাটে হওক বা মোবাইলৰ চাটে হওক, তেনেকুৱা ধৰণৰ আপুনি কণ্টেক্টত থাকিব লাগিব। কাষ্টমাৰৰ যিটো প্ৰব্লেম হয় সেইটো প্ৰব্লেম আপুনি ছল্ভ কৰিব পাৰিব লাগিব, তেনেকুৱা ধৰণৰ আপোনাৰ প্ৰচেছ হ'ব। তাৰপিছত টেকনিকেল ছাপৰ্টো আছে। টেকনিকেল যিহেতু লাইনাৰ কিছুমান মানে কোৱালিফিকেশ্যন থাকিলে তেওঁলোকে টেকনিকেলৰ কামবোৰে ঘৰৰ পৰাই কৰিব পাৰিব, এইটো যদি জবত চিলেক্ট হয়। তেনেকুৱা ধৰণৰ আপোনাৰ 3টা পৰ্যায়ত আছে, এইটো চাব পাৰে আপুনি। ইয়াত আপোনাৰ টেকনিকেল যিটো ছাপৰ্ট আছে, টেকনিকেল ষ্টাফ এছ'চিয়েটত, তো এইটো আপোনাৰ টেকনিকেল নলেজ থাকিব লাগিব, অৰ্থাৎ আপুনি টেকনিকেল কোৱালিফিকেশ্যন থাকিব লাগিব, তেতিয়াহে আপুনি ঘৰৰ পৰা এইটো টেকনিকেল ছাপৰ্টৰ মানে এছ'চিয়েট যিটো জবটো কৰিব পাৰিব। আৰু বাকী আপোনাৰ যিটো কাষ্টমাৰ ছাৰ্ভিচ আছে, এইটো বেছিক যিটো ছাৰ্ভিচ আপুনি সেইখিনি দিব পাৰিব ঘৰৰ পৰাই। তো আপোনালোকে ইয়াত সম্পূৰ্ণ ডিটেইলছ চাব পাৰে, আৰু মই এপ্লাইটো বৰ্তমান কেনেদৰে কৰিব পাৰিব সেইখিনি দেখাই দিছোঁ। তো আপুনি ঘৰৰ পৰা এপ্লাই কৰিব পাৰিব, আৰু মই আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। তো আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট বুলি এনেকুৱা আপুনি এটা লিংকটো খোল খাব, আৰু এই লিংকটো খোল খোৱাৰ পিছত আপুনি জইন আমাজন নাও বুলি এটা আছে, ইয়াত আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ ইমেইল থ্ৰুদি আপুনি নিজৰ CV খন দিব পাৰিব। তাৰপিছত আপোনাৰ ইমেইলৰ পৰা বেক আহিব, মানে 24 ঘণ্টা হওক বা 48 ঘণ্টাৰ পিছত যদি আহে, তেতিয়াহ'লে আপোনাৰ ইণ্টাৰভিউ চিডিউল হওক, মানে কেতিয়া কি প্ৰচেছ কৰে সকলোবোৰ তথ্য জনাব। তাৰপিছত আপুনি বাকীখিনি প্ৰচেছ কৰিব পাৰিব। তো ইয়াত আপোনাৰ সম্পূৰ্ণ ৰেছপনচিবিলিটিসমূহ দিয়া আছে, কি হ'ব আপোনাৰ। বিশেষকৈ আপুনি মানে যিটো ওৱান টাইপ জব লাৰ্ণিং, তাৰপিছত ডে নাইট আপুনি যিকোনো প্ৰচেছত কৰিব পাৰিব, আৰু আপুনি নিজৰ মতে শ্বিফ্টটো কৰিব পাৰিব। সেইটো ইণ্টাৰভিউত আপোনাৰ হ'ব, সেইখিনি প্ৰচেছ ইণ্টাৰভিউ আপোনাৰ কল বেক অহাৰ পিছত হ'ব। তাৰপিছত ট্ৰেইনিং কেনেকুৱা হ'ব, আপোনাৰ জবটো চিলেক্ট হোৱাৰ পিছত আপোনাৰ 2 দিনমান হওক বা 10 দিনমান হওক আপোনাৰ ট্ৰেইনিঙো দিব, সেইটো অনলাইন ট্ৰেইনিং হ'ব। আৰু যদি আপুনি মানে অফিচত গৈ চাকৰি পাইছে, তেতিয়া সেইটো অফিচত হ'ব, কিন্তু অনলাইন চব চাকৰি পালে আপুনি অনলাইনে হ'ব ট্ৰেইনিংটো, কাৰণ সেইটো চাকৰি আপোনাৰ যিহেতু কাষ্টমাৰ ছাৰ্ভিচ হওক বা টেকনিকেল কাষ্টমাৰ ছাৰ্ভিচ থাকিব, তো সেইমতে আপোনাৰ ট্ৰেইনিংটো হ'ব, কিন্তু 10 দিনমান আপোনাৰ ট্ৰেইনিং হ'ব। তো আপুনি এইখিনি চাব পাৰে ভালদৰে, আৰু যদিহে আপুনি ইচ্ছুক তেতিয়াহ'লে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তো আপুনি তাত গৈ আপোনালোকে ভালদৰে এপ্লাই কৰিব পাৰিব। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় নিশ্চয়